আজি মাকৈখিনি চাব আহি মই দিমাগটো ঘূৰি আছে। মানুহ এনেকুৱা লক্ষণ হ'ব পাৰে নেকি? সন্মুখত একো নাই, ভিতৰত সোমাই যায় গোটেই মাকৈ একে শেষ কৰি দিছে। এইবিলাক কি মানুহৰ লক্ষণ নে কি বোলো? এইবিলাক মানে কি কবি? যিদিনাখন পাম মই কৈ দিছোঁ, এই চব মানুহক নহয় ক'ব এতিয়া ভাষা নাই, ভিতৰত মই একো নকওঁ। ভাষা এনেকুৱাই ভাষা ক'ব মন গৈ আছে এতিয়া সিহঁতক পালে কি ক'বলৈ কৰিম। মানুহৰ লক্ষণ ভিতৰত সোমাই সোমাই যায় গোটেই মাজত। মই দুখাই আছোঁ যে বোলে কি কৰি থৈছে। মই এতিয়া মাকৈ ভিতৰলৈ গৈ আছোঁ। সন্মুখত দেখিবলৈ ইমান ধুনীয়া হৈছে মাকৈ খোপা, মানে কোনো প্ৰব্লেম নাই। আৰু ভিতৰত আহি দেখিছেনে মাকৈ গছ কি কৰি দেখিছেনে? মাকৈ চাওক, গোটেই মাকৈ গছ লটকা কৰি দিছে ভিতৰত। এয়া হ'ল মানুহৰ লক্ষণ। মানুহ নহা গম পায় চাওক, গোটেই তহিলং কৰি থৈছে। চাওকচোন এয়া কি কৰি থৈছে গোটেই মাকৈ গছবিলাক। মানুহৰ লক্ষণ এয়া চাওক, গোটেই তলিটো কিবা খটখটীয়া কৰিছে, মানে মই কিবা চাফা কৰিব কাৰোবাক লগাই দিছিলোঁ এনেকুৱা কৰিছে। গোটেই মাকৈ তলি খটখটীয়া হৈছে, মাকৈ ভালকৈ পুৰঠ হোৱা নাই। চাওকচোন গোটেই গছ এয়া কি মাকৈ কি ভাল হ'বনে? এয়া গছ গোটেই গছ এয়া চাচোন, তো চাব বেয়া। গোটেই মাকৈ গছ চালা মানুহৰ মূল্য বুজি গছটো কাটিবিয়ে ন, কাটি কৰিতো খোৱাবিয়ে, কিন্তু সেই বুলি বা এনেকুৱা লক্ষণ মানুহৰ। এয়া পাত ছিগে, পাত পেলাই থৈছে ক'বা চব মানে গছ চাহ। এয়া মাকৈ ছিগি গৈছে, এইটো ছিগি পৰিব এতিয়া। গোটেই একদম বা যোনদিনাখন পাই যাম ইহঁতক মই কৈছোঁ, কথা বেয়া আছে ইহঁতক। ইমান টকা খৰচ কৰি মানুহৰ গোটেই তলিওটো একদম হেৰি কৰি দিছে। বা মাকৈখিনি পুৰঠ হ'ব দিয়া নাই সিহঁতে। এনেকুৱা মানুহৰ লক্ষণ নেকি এইবিলাক? অভদ্ৰ মানুহৰ অভদ্ৰ কাম। নিজৰ মাকৈখিনি ভাল, লোকৰখিনি বেয়া মানে। চবেই মাকৈ গছ, চবেই নিজৰ গছৰ কাঠখন এয়া চাচোন তাকে ভালকৈ পুৰঠ হোৱা নাই। কিবা পুৰঠ নহ'লে কিবা গছ যদি চব পাত চাত চব কাটি যায় কিবা ভাল হ'বনে এয়া মাকৈ? এয়া লক্ষণ মানুহৰ